Hello everyone, welcome to Bhadra Hayes Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো 1916 ৰ লক্ষ্ণৌৰ পেক্টৰ বিষয়ে। 1916 ৰ ডিসেম্বৰ মাহত লক্ষ্ণৌত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি বাৰ্ষিক অধিৱেশন হৈছিলে, যি এনুৱেল কনফাৰেন্স হৈছিলে, সেই এনুৱেল কনফাৰেন্সতে মুছলিম লীগ আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মাজত এটা এগ্ৰিমেণ্ট সাইন হৈছিলে। সেই এগ্ৰিমেণ্টটোকে আমি কওঁ লক্ষ্ণৌ পেক্ট 1916। এটা কথাটো আহিলে যে এই যিখন অধিৱেশন আছিলে, এই অধিৱেশনখন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন, আৰু তাতে মুছলিম লীগে কিয় পাৰ্টিচিপেট কৰিছিলে? প্ৰশ্নটো আহিলে এইটো। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে আমি অকণমান পিছলৈ ঘূৰি যাব লাগিব। এই গোটেই ষ্টৰিটো ষ্টাৰ্ট হৈছিলে 1905ত। এতিয়া 1905ত কি হৈছিলে? 1905ত হৈছিলে বেংগল পাৰ্টিশ্যন। এই বেংগল পাৰ্টিশ্যন কোনে কৰিছিলে? আমাৰ সেই সময়ৰ ভাইচৰয় লৰ্ড কাৰ্জনে। লৰ্ড কাৰ্জনে বংগখনক অৰ্থাৎ বেংগলখনক দুটা ভাগ কৰি এটা ভাগক কি কৰিছিলে? কি নাম দিছিলে? ইষ্ট বেংগল প্লাছ আছাম প্লাছ যিটো আমাৰ ৱেষ্টৰ ছাইডত আছিলে, ৱেষ্টৰ ছাইডটোৰ নাম দিছিলে ৱেষ্ট বেংগল প্লাছ বিহাৰ এণ্ড ওড়িশা। এই ঠাইখিনি মিলাই পেলাই ৱেষ্ট বেংগল আছিলে। এতিয়া কথাটো হৈছে যে এই যি পাৰ্টিশ্যন হ'ল বেংগলখনৰ, এই পাৰ্টিশ্যন হোৱাৰ পাছত যিসকল আমাৰ হিন্দু পপুলেশ্যন আছিলে, সেই হিন্দু পপুলেশ্যনে কি কৰিছিলে বা আমাৰ ভাৰতৰ লোকসকলে কি কৰিছিলে? তেওঁলোকে প্ৰটেষ্ট কৰিছিলে। আমি স্বদেশী মুভমেণ্ট এতিয়া দেখিবলৈ পাওঁ, কিন্তু যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহ আছিলে তেওঁলোকে কিন্তু এই যি পাৰ্টিশ্যন ষ্ট্ৰাগল আছে তাত কিন্তু তেওঁলোকে পাৰ্টিচিপেট কৰা নাছিলে, অৰ্থাৎ অংশগ্ৰহণ কৰা নাছিলে ক'ত? স্বদেশী আন্দোলনত। এতিয়া কিয় তেওঁলোকে পাৰ্টিচিপেট কৰা নাছিলে? মুছলমান সম্প্ৰদায়ৰ লোকসকলে কিয় এই আন্দোলনত তেওঁলোকে যোগ দিয়া নাছিলে? তাৰ কাৰণ হৈছে এই যি পাৰ্টিশ্যনটো হ'ল, ইষ্টৰ ছাইডে আমি কি দেখিবলৈ পাওঁ? ইষ্ট বেংগল দেখিবলৈ পাওঁ প্লাছ আছাম। এতিয়া ইষ্ট বেংগলৰ যিখিনি ঠাই, যিখিনি মাটিকালি, তাত সৰহসংখ্যক মানুহ কি আছিলে? মুছলমান আছিলে। আমি মেজৰিটি কাৰ পপুলেশ্যন দেখিবলৈ পাওঁ? মেজৰিটি মানুহ আমি মুছলমান মানুহ দেখিবলৈ পাওঁ। আৰু যিহেতু তেওঁলোকে এখন বেলেগকে প্ৰভিন্স পাই গৈছিলে, তেওঁলোকে সেইকাৰণে ব্ৰিটিছৰ এগেইনষ্ট কৰা নাছিলে। কিন্তু লাহে লাহে তেওঁলোকে যেতিয়া দেখিলে যে 1911ত কি কৰা হ'ল? ব্ৰিটিছসকলে এনলমেণ্ট অফ বেংগল পাৰ্টিশ্যন, অৰ্থাৎ ব্ৰিটিছসকলে যি বংগ ভংগ কৰিছিলে, সেই বংগ ভংগক স্থগিত ৰাখি আকৌ আগৰ নিচিনাকে ঠাইসমূহ মিলাই পেলালে, একে কৰি দিলে। ইয়াৰ লগে লগে মুছলমানসকলৰ যি ব্ৰিটিছৰ ওপৰত আস্থা আছিলে, সেই আস্থা তেওঁলোকৰ উঠি গ'ল। আৰু অন্যান্য ৰিজনছ আছে, অন্যান্য কাৰণছ আছে, যাৰ কাৰণে তেওঁলোকে আল্টিমেটলি বুজিব পাৰিলে যে ব্ৰিটিছসকলে এই যি আমাৰ ভাৰতৰ জনগণ আছে, ভাৰতৰ যিসকল লোক আছে, সেই লোকসকলক আল্টিমেটলি কি কৰিছে? টুপি পিন্ধাই থৈছে। এইফালেতো আমি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কথা ক'বই নালাগে, তেওঁলোক তাত যিসকল মানুহ আছিলে, সেই মানুহসকল অলৰেডি ব্ৰিটিছৰ এগেইনষ্টতে হৈ গৈছিলে ইমানখিনি ইনচিডেণ্টছ হোৱাৰ পিছত। এতিয়া সেই সময়ত 1916ত লক্ষ্ণৌত যেতিয়া আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কনফাৰেন্সখন হ'ল, সেই কনফাৰেন্সখনত আমি কি দেখিম? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেই সময়ত প্ৰেচিডেণ্ট আছিলে অম্বিকাচৰণ মজুমদাৰ, আৰু আনফালে আমি মুছলিম লীগৰ প্ৰেচিডেণ্ট কাক দেখোঁ? মহম্মদ আলী জিন্না। এতিয়া মহম্মদ আলী জিন্না সেই সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰো মানুহ আছিলে, মানে সদস্য আছিলে, প্লাছ তেওঁ মুছলিম লীগো জইন কৰি থোৱা আছিলে। আৰু তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বহুত পাছত এৰেগে বাৰু, কিন্তু এতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ৰিপ্ৰেজেণ্ট কৰা মানুহজন আছিলে অম্বিকাচৰণ মজুমদাৰ, আৰু মুছলিম লীগক ৰিপ্ৰেজেণ্ট কৰা মানুহজন আছিলে আমাৰ মহম্মদ আলী জিন্না। এতিয়া মহম্মদ আলী জিন্না আৰু অম্বিকাচৰণ মজুমদাৰে গোটেই মানুহখিনি দুটা ধৰ্মক এটা প্লেটফৰ্মত আনিছিলে, আৰু তেওঁলোকৰ মাজত বহুতো এগ্ৰিমেণ্ট হৈছিলে, আৰু এগ্ৰিমেণ্টছখিনিৰ ফলত তেওঁলোকে আল্টিমেটলি ডিচাইড কৰিছিলে যে এইটোৱেই ৰাইট টাইম, যাৰ জৰিয়তে আমি আমাৰ যিটো হিন্দু মুছলিম ইউনিটি, সেই ইউনিটিটো আমি ব্ৰিটিছসকলক যাতে শ্ব' কৰিব পাৰোঁ, প্ৰদৰ্শন কৰিব পাৰোঁ। আৰু তাৰ ফলস্বৰূপে কি দেখিবলৈ পাওঁ আমি? লক্ষ্ণৌ পেক্ট। এই যি দুটা পাৰ্টি আছিলে, যি দুটা গ্ৰুপছ আছিলে, সেই গ্ৰুপছ দুটা একেখন প্লেটফৰ্মত আহি পেলাই তেওঁলোকে কিছুমান মিলা মিছা কৰি পেলাই এখন এগ্ৰিমেণ্ট কৰিছিলে। সেই এগ্ৰিমেণ্টখনকে আমি কি বুলি গম পাওঁ? লক্ষ্ণৌ পেক্ট বুলি গম পাওঁ। এতিয়া এই লক্ষ্ণৌ পেক্টত কি আছিলে আমি সেই বিষয়ে অকণমান চাই লওঁ। কংগ্ৰেছ একচেপ্টেড দ্য প্ৰিন্সিপল অফ ছেপাৰেট ইলেক্টৰেট ফৰ মুছলিমছ। এতিয়া ইয়াতে কি কৈ থোৱা আছে? ছেপাৰেট ইলেক্টৰেটছ বুলি। ছেপাৰেট ইলেক্টৰেটছ মানে কি? ধৰি লৈছোঁ মই যিখন ঠাইত আছোঁ বৰ্তমান, সেই ঠাইখনত 100জন মানুহ আছে, আৰু তাৰে 70জন ধৰি লৈছোঁ মই মুছলমান মানুহ, আৰু 30জন হৈছে হিন্দু মানুহ। এতিয়া ছেপাৰেট ইলেক্টৰেটৰ কনচেপ্টটো কেনেকুৱা হ'ব যে ইয়াত যদি এজন মানুহ ইলেকশ্যনৰ বাবে আমি ইলেক্ট কৰিবলৈ হয়, ইলেকশ্যনৰ বাবে আমি উঠাবলৈ হয়, তেতিয়াহ'লে সেই মানুহজন
কোনটো সম্প্ৰদায়ৰ পৰা যাব সেই 70 যি মেজৰিটি পপুলেশ্যন আছে মুছলমানৰ সেই মুছলমানৰ পপুলেশ্যনৰ পৰা এজন মানুহ উঠাব মুছলমান মানুহ আৰু তাত ভোট কোনে কৰিব ভোটটো সেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে কৰিব তাত মোৰ একো হাত নাথাকে এই গোটেই কনচেপ্টটোৱে হৈছে আমাৰ সেপাৰেট ইলেক্টৰেটৰ কনসেপ্ট আৰু সেই কনসেপ্টটো সেই সময়ত তেওঁলোকৰ যেটো ডিমান্ড আছিল সেই ডিমান্ডটো কোনে একসেপ্ট কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে একসেপ্ট কৰিছিল ইয়াৰ লগে লগে এক্সপানশন অফ লেজিসলেটিভ কাউন্সিলছ তো লেজিসলেটিভ কাউন্সিলৰ যি মেম্বাৰ্স আছে ধৰি লৈছো 150 মেম্বাৰ্স যদি লেজিসলেটিভ কাউন্সিলছত আছে তো লেজিসলেটিভ কাউন্সিলৰ 150 মেম্বাৰ্সৰ ভিতৰত যদি 75 জন যদি ইণ্ডিয়ান হয় তাৰে 1/3 মেম্বাৰ যদি 150 জন মানুহ আছে 150 জন ব্ৰিটিছ ইণ্ডিয়ানজো হ'ব পাৰে ব্ৰিটিছো হ'ব পাৰে আৰু ইণ্ডিয়ানজো হ'ব পাৰে ঠিক আছে তো তাৰে যদি 75টা সিট ইণ্ডিয়ানজৰ কাৰণে আছে তাৰে 1/3 ধৰি লৈছো আমি 25 জন কোন হ'ব মুছলমান মানুহ তো তেওঁলোকৰ ডিমান্ড এনেধৰণৰ আছিল আৰু এনেধৰণৰ ডিমান্ড তেওঁলোকে ব্ৰিটিছসকলৰ ওচৰতো ৰাখিছিলে আৰু প্লাস এই যি দুটা পাৰ্টি আছিল এই পাৰ্টি দুটাৰ মাজতো মিলামিছাত এই কথাসমূহ তেওঁলোকে সন্মতিত আহিবলৈ সক্ষম হৈছিল ইয়াৰ লগে লগে লেজিসলেটিভ কাউন্সিলৰ যেটো টাৰ্ম আছিল এই টাৰ্মটো বঢ়াই 3 বছৰৰ পৰা 5 বছৰ কৰি দিয়াৰ বাবে তেওঁলোকৰ মাজত এগ্ৰিমেন্ট হৈছিল এই গোটেই বস্তুখিনিয়ে আলটিমেটলি কি দেখুৱালে এই লখনৌ পেক্টে ব্ৰিটিছসকলক কি শো কৰিলে হিন্দু মুছলিম ইউনিটি হিন্দু আৰু মুছলমান ধৰ্ম তেওঁলোকে যি ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে আনিছিলে এই লখনৌ পেক্টৰ দ্বাৰা 1916 চনত 1916ত যিসকল আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লিডাৰ্স আছিলে যেনেদৰে বাল গংগাধৰ তিলকে হওক অম্বিকাচৰণ মজুমদাৰে হওক আৰু যিসকল আমাৰ মুছলিম লীগৰ নেতাসকল আছিলে তেওঁলোকে সকলোৱে মিলি পেলাই হিন্দু মুছলিম ইউনিটিটো ব্ৰিটিছৰ আগত ৰাখিবলৈ সক্ষম হৈছিলে তো আজি ভিডিওটো ইমানলৈকে আছিলে যদি আপোনালোকে ভাল পালে নিশ্চয় জনাব ধন্যবাদ